যোনে বুলন্ত শুনি ইউক যদুপতি বোলা মোক পাইলে তেবে তাৰ গতি যি কালত পুৰুষে থা কয় নিদ্ৰা যায় তোমাত আছয় বিষ ইয়ত স্থানায় সিজনৰ কেনে কৃষ্ণ নহয় মুকুতি নিদ্ৰা এৰি নানা বিষ ইয়ত ৰতি আৱে মহাপ্ৰলয় হোৱে যি কালত তোমাত লীন সমস্ত জগত স্বভাৱতে পুনু তিনি গুণে হোৱে সম বিষয় কৈৰি ইন্দ্ৰী হয় বিৰাম তবয়ংশ জীৱ যত আত্মা সবাহাৰ তেৱে কেনে সিটো জীৱে নতৰে সংসাৰ কৃষ্ণে বোলে জীৱংশ জগতে প্ৰসিদ্ধ অবিদ্যা মোহিত অহংকাৰে হোৱে বৃদ্ধ মোত যিটো লয় হোৱে তাৰ কথা ভিন্ন সকামী সংসাৰী প্ৰকৃতিত হোৱে লীন ৰাম বিদ্যা মোহিত হয় যত চৰাচৰ সবে গুছে থাকে তাৰ বাসনা কৰ্মৰ অব্যক্ত তথাপি জীৱ পুনু ব্যক্ত হয় পুনু বাসনায়ে আনে সৃষ্টিৰ সময় কৰ্ম বাসনাতে দেহ এৰি জন্ম ধৰে ইন্দ্ৰী সবে টানি নেয় পূৰ্বৰ সংস্কাৰে যেন পুষ্প গন্ধ লগে থাকে সৰ্বদায় পুষ্পৰ যতে গন্ধ বায়ু লৈয়া যায় সেহি পতন্তৰ জানি ধনঞ্জয় পূৰ্বৰ বাসনা ক্ৰমে শৰীৰ ধৰয় ৰাম যতে ইন্দ্ৰিয় গণ সংগে কৰি যোগ বিষয়ে জীৱক আনি কৰা ভোগ কৃষ্ণে বোলে যদি হেন বোলা ধনঞ্জয় সৰ্বলোকে আত্মাক যে কেনে নেদেখয় যেন অন্ধকাৰত সুবৰ্ণ পৰি থাকে
চক্ষু বিদ্যমান তভু নেদেখয় লোকে কৰ্মবশে মূঢ় আমি ৰজস্তম গুণে হৃদিত আছয় আত্মা নেদেখো আপোনে যেতি ক্ষণে চাহে নিয়া প্ৰদীপ লগাই বস্তু পাৱয় অন্ধকাৰ দূৰে যায় ভক্তি জ্ঞানে যত্ন কৰি চিন্তে যিটো জন জ্ঞান চক্ষে দেখো সিটো চৈধ্যয় ভুৱন এৰা মই কদাচিতো তাক নকৰো ত্যাগ সিও সৰ্বদায় হৃদয়ত পাৱে লাগ মোত বিনে সবজৰ জানিবা নিশ্চয় মোহৰ প্ৰকাশে সৰে চৈতন্য লভয় দেখিও সূৰ্য যাৰ অব্যাহত গতি তাৰতে যে বিশ্বখান কৰয় দীপিতি ৰাতি ভৈলে যত লোক সবে অন্ধ হয় প্ৰভাতত পাৱে চক্ষু সূৰ্যৰ উদয় স্থাৱৰ জংগম আদি যতে সংসাৰ মূৰ বললেখ পাইবা পৃথিৱী বহে ভাৰ যত ধান্য ধন আছে লতা গুমল তৰু চন্দ্ৰৰূপে ৰস দিয়া তাক পুষ্ট কৰো মূৰতে জলুয়া প্ৰকাশ বৈশ্যানৰ সমস্তকে তিল মাত্ৰে দহে নিৰন্তৰ ৰাম উদৰত বগ্নিময়ী সবাহাতে আছো প্ৰাণাপানে সমেচাৰি বিধয় অন্ন পশু সৰ্বসুচলেজ পেয় চাৰি বিধয়ন খাইতে অতি স্বাদ মিলে সন্তোষিত মন চাৰি বিধয় অনুৰজে কহিবো নিৰ্ণয় যাৰ যেন প্ৰকাৰ শুনিও ধনঞ্জয় দন্তে খণ্ড খণ্ড কৰি চূৰ্ণৰূপে গিলে পিষ্টককে সৰ্বলোকে ভক্ষ কৰি বোলে দন্ত নলগাই জীৱাই আলুৰি গিলয় পায়সৰ নাম ভোজ জানা ধনঞ্জয় কেৱলে জীৱাত দিয়ালেহি মাত্ৰ খায় গুৰক বুলয়লে জানা সৰ্বঠায় দন্তে আতি ৰসলয়ে চোৱা কৰে ত্যাগ ইক্ষুক বুলয় চুস্য জানা মহাভাগ সমস্ত লোকৰ হৃদি মই অন্তৰ্যামী ভোক্তা ভৰ্তা নিয়ামক মহেশ্বৰ আমি মোহৰ শক্তি মাত্ৰ সবে প্ৰবতয় বেদৰ তাৎপৰ্য মুত বিনে নজানয় মই হেতু বিষয় ইন্দ্ৰিয় ভোগ হয়
বেদান্ত জ্ঞানীৰ গুৰু মুত প্ৰৱতয় সকল জগতময়ী এহি দিলো সীমা এবে শুনিও কমূৰ স্থানৰ মহিমা দুগোটা স্বৰূপ কহো যাৰা যেন মত খৰ যে অখৰ বুলি প্ৰসিদ্ধ লোকত যাক বুলি ক্ষৰ সিটো জীৱ জগতৰে দেহক আশ্ৰয়ে সিও ফল ভোগ কৰে অখৰ যি গোটা সিটো একো কেন খায় স্বভাৱত দ্ৰষ্টা সিও যেন সাক্ষী প্ৰায় কুটস্থ বোলয় তাক বিকাৰ বিহীন জীৱ পুৰুষত পৰ দুইটো কৰি ভিন্ন ব্যাপক পৰম আত্মা তৈলুক ঈশ্বৰ ক্ষয় বৃদ্ধি নাহি তাৰ মন অগোচৰ নাহিকে বিকাৰ তাৰ ব্ৰহ্ম নিৰূপম এতকে হে বেদে বোলে পুৰুষ উত্তম তোমাত কহিলো সখীয়ে মত প্ৰকাৰ এহি মতে বুদ্ধি নিষ্ঠা হয় যাহাৰ এহি মতে জানি মুত কৰয় ভকতি অনায়াসে ভজি সিটো পাৱয় মুকুতি সফল জনম যাৰ প্ৰজ্ঞা প্ৰতিষ্ঠিত সেহি শেষ গয়াতি পৰম পণ্ডিত সিহিষে কৰিলা সব পুৰুষ উদ্ধাৰ সিয়ে ভৈলা মূৰময়ী তাৰে অধিকাৰ নকৰিলে ভেদ মোক এহি মতে জ্ঞানে পুৰুষ উত্তম বুলি মোক মাত্ৰ জানে সাধন নালাগে কাৰো নকৰো শ্ৰম মোক মাত্ৰ ভাজা তুম জানি পুৰুষ উত্তম ৰাম জানিবাৰ ফল যেন কহিলো নিশ্চিত এহি খানি জানি মাত্ৰ হোৱে কৃতকৃত্য তুমি মোৰ সখী সুহৃদ প্ৰিয় শিষ্য এতেকে কহিলো মই খবৰ ৰহস্য হীৰাম গুৰু চৰণত মোৰ কোটি নমস্কাৰ পদৰেণু শিৰে ধৰি তৰিব সংসাৰ কহয় গোবিন্দ মিশ্ৰে শুনা সভাসদ পণ্ডিত শ্ৰীমদ ধনী এৰাই তুমদ হীৰাম পৰলোকে উচ্চ নিচ সবে কেশৰী অহংকাৰ এৰি ডাকি বোলা হৰি 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 ৰাম
বান্ধ কৃষ্ণ।